হেল্ল' বন্ধুসকল, মই ৰিয়াজুল হক আৰু আজি মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো যিকোনো দুটা ডকুমেণ্টছৰে আপোনালোকে আপডেট কৰিব পাৰে। এই যিটো আধাৰ কাৰ্ডৰ যিটো আপডেট প্ৰচেছ, ইয়াৰ কাৰণে কোনো ধৰণৰ চাৰ্জ ভৰিব নালাগে। আপোনালোকৰ যিটো ঘৰতে বহি লেপটপ বা মোবাইলেৰে এই আধাৰ কাৰ্ডটো আপডেট কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট হৈ যাব পাৰে। তো তাৰ কাৰণে আপোনালোকে ফ্ৰী অফ কষ্টেৰে বা কোনো ধৰণৰ চাৰ্জ নিদিয়াকৈ আপোনালোকে আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো যিকোনো দুটা ডকুমেণ্টছ এড্ৰেছ প্ৰুফ ডকুমেণ্টছ দি আপোনালোকে আপডেট কৰি ল'ব পাৰে। তো তাৰ কাৰণে আজি মই আপোনালোকৰ এইটো ভিডিঅ'টো দেখুৱাই দিম। তো বন্ধুসকল, আধাৰ কাৰ্ডটো আপডেট কৰিবৰ কাৰণে যিটো ৱেবছাইটত যাব লাগিব সেই ৱেবছাইটটো আপোনালোকে গুগলত চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰিব UIDAI ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আৰু ইয়াতে যিটো আপোনালোকৰ ফাৰ্ষ্টত আছে UIDAI ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা আধাৰ কাৰ্ডৰ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে ইয়াতে লেংগুৱেজটো চুজ কৰিব। লেংগুৱেজটো চুজ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা নতুন ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে চাব পাৰিছে আপডেট আধাৰ, কিপ ইউৰ আধাৰ ডিটেইলছ আপ টু ডেট। আপোনালোকে চিম্পলি আপডেট আধাৰত ক্লিক কৰিব। আপডেট আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে ডকুমেণ্ট আপডেট। এইটো যিটো আছে ডকুমেণ্ট আপডেট ইয়াতে ক্লিক কৰিব। ডকুমেণ্টছ আপডেটত ক্লিক কৰাৰ পিছত আপোনালোকৰ অলপ লোডিং হ'ব আৰু ইয়াতে আপুনি চাব পাৰিছে যে আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14 ডিচেম্বৰ 2024। 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 14 তাৰিখৰ আগতে আপোনালোকে আপডেট কৰিব লাগিব। যদি আপোনালোকে একদিন পাৰ হৈ যায় তেনেহ'লে আপোনালোকে ফ্ৰী অফ কষ্টেৰে এইটো আপডেট কৰিব নোৱাৰে। আপোনালোকৰ পইচা দি এই আপডেটটো কৰিব লাগিব। তো তাৰ কাৰণে আপোনালোকে ইয়াতে যাব লাগিব ক্লিক টু ছাবমিট, ইয়াতে যাব লাগিব। ক্লিক টু ছাবমিটত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে যে লগিং টু আধাৰ ভিয়া OTP। আপোনালোকে আধাৰ কাৰ্ডৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP যাব। সেই OTPৰে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ প্ৰফাইল আছে সেই প্ৰফাইলটো অ'পেন কৰিব লাগিব। আধাৰ কাৰ্ডৰ 12 ডিজিটৰ যিটো নম্বৰ আছে সেই নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে চিম্পলি ইয়াতে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে আহি যাব। তাৰ কাৰণে আপোনালোকে ডকুমেণ্টছটো আপডেট কৰিবৰ কাৰণে ইয়াতে আপোনালোকে চাব পাৰিছে যে যিটো আধাৰ কাৰ্ডৰ ছাৰ্ভিচেছ আছে যেনে ডকুমেণ্ট আপডেট, ডাউনলোড আধাৰ, অৰ্ডাৰ আধাৰ, PVC কাৰ্ড, ইয়াতে আধাৰ কাৰ্ডৰ সকলো ধৰণৰ ছাৰ্ভিচ ইয়াতে দিয়া আছে। তো আপোনালোকে চিম্পলি ইয়াতে ডকুমেণ্ট আপডেটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ইয়াতে গাইডলাইনটো চাব পাৰিছে যে ডকুমেণ্ট সাইজ শুড বি লেছ দেন 2 MB, অৰ্থাৎ যিকোনো ডকুমেণ্টছটো 2 MBৰ কমত হ'ব লাগিব সাইজটো। আৰু যিটো ছাপৰ্টেড ফাইল আছে সেইটো হ'ল JPEG, PNG আৰু PDF। আৰু যেতিয়া আপোনালোকে ডকুমেণ্টছটো আপলোড কৰিব এইটো তিনিটা ফৰ্মেটতে আপলোডটো একচেপ্ট কৰিব। এইটো হ'ল JPEG, PNG আৰু PDF। তো ইয়াৰ বাহিৰে যিবিলাক ফৰ্মেট আছে সেইবিলাক ইয়াতে একচেপ্ট নকৰে। তো বন্ধুসকল, ইয়াতে আছে যে প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি POI ডকুমেণ্টছ। আপোনালোকে POI প্ৰুফ অফ আইডেণ্টিটি ডকুমেণ্টছটো আপলোড কৰিবৰ কাৰণে ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন দিছে, যেনেকৈ ড্ৰাইভিং লাইচেন্স, জেণ্ডাৰ এক্সেপশ্যন, ইণ্ডিয়ান পাছপৰ্ট। ইয়াতে আপোনালোকে যিকোনো এটা ডকুমেণ্ট চিলেক্ট কৰি আপোনালোকে আপলোড কৰিব লাগিব। তো পেন কাৰ্ডটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্টছত যায় আপোনালোকে পেন কাৰ্ডৰ যিটো PDF ফাইল আছে সেই PDF ফাইলটো ইয়াতে আপলোড কৰিব। অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে আছে যে প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ প্ৰুফৰ কাৰণে যিকোনো এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াতে আছে যে আপোনালোকৰ যিটো বেংক পাছবুক আছে সেই বেংক পাছবুকটো আপলোড কৰিব পাৰে বা মেৰিজ চাৰ্টিফিকেট যিকোনো এটা আপলোড কৰি দিলেই হ'ল। তাৰপিছত আপোনালোকে যিটো ইয়াতে আছে ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্ট ইয়াতে ক্লিক কৰিব আৰু কণ্টিনিউ টু আপলোডত ক্লিক কৰিব। কণ্টিনিউ টু আপলোডত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ডিভাইচ আছে সেই ডিভাইচৰ পৰা যিটো PDF ফাইল আছে সেই PDF ফাইলটো
সিলেক্ট কৰি আপলোড কৰি দিব। চিনত ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা এলাৰ্ট আহিব আৰু ইয়াতে আপোনালোকে অকেত ক্লিক কৰিব। অকেত ক্লিক কৰাৰ পিছত ইয়াতে আমি চাব পাৰিছে ডিয়াৰ ৰেচিডেণ্ট দিছ সাৰ্ভিস ইজ ফ্ৰী অফ কষ্ট টিল 14/12/2024 অৰ্থাৎ ডিসেম্বৰ 14 তাৰিখৰ আগলৈকেহে এইটো ফ্ৰী অফ কষ্ট হ'ব। তাৰপিছত আপোনালোকে ইয়াতে চিম্পলি সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ যিটো ৰাইট চিন আছে এই ৰাইট চিনটো উৰি যাব আৰু আপোনালোকৰ যিটো আপডেট কৰিছে আপডেট ডকুমেণ্টছটো কৰিছে এই ডকুমেণ্টছটো ইয়াতে এটা ৰিচিপ্ট ওলাব পাৰিব। তো এনেকৈ বন্ধুসকল আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো যিকোনো দুটা ডকুমেণ্টছেৰে আপডেট কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।